গুৱাহাটী ইউনিভাৰ্চিটি এফিলেটেড কলেজবিলাকৰ বিষয়ে লৈ আনিছিলোঁ য'ত আপোনালোকে মাষ্টাৰ প্ৰগ্ৰেমসমূহ বা মাষ্টাৰ্ছত আপোনালোকে এডমিশ্যন ল'ব পাৰে। তো তাৰে ভিতৰত যোৱাকালি মই আপোনালোকক 10খনৰ বিষয়ে জনাইছিলোঁ। তো আজিও সেইধৰণে মই আপোনালোকৰ বাবে বাকী ৰিমেইনিং যিমানবোৰ ইনষ্টিটিউশ্যন আছে সেই ইনষ্টিটিউশ্যনবিলাকৰ বিষয়ে লৈ আনিছোঁ। আশা কৰিছোঁ আপোনালোকক পি জি এডমিশ্যনৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হ'ব। তো বলক আজি মূল ভিডিঅ'টিলৈ আমি আগবাঢ়োঁ। আজি আমাৰ প্ৰথমখন ইনষ্টিটিউশ্যন বা কলেজখনৰ নাম হৈছে JN কলেজ, যিটো বকোত আছে। তো ইয়াত আপোনালোকে আছামিজ আৰু মেথমেটিক্সত PG কৰিব পাৰিব আৰু য'ত আপোনালোকৰ যোৱা 1 তাৰিখৰ পৰা তেওঁলোকে এপ্লাই প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰু তেওঁলোকে অহা 5 আগষ্ট অৰ্থাৎ অহাকালিলৈ তেওঁলোকে লাষ্ট ডেট দিছে আৰু মেৰিট লিষ্ট তেওঁলোকে অহা মেথমেটিক্সৰ ক্ষেত্ৰত 7 আগষ্ট তাৰিখে পাব্লিছ কৰিব আৰু তেওঁলোকে এডমিশ্যন কণ্ডাক্ট কৰিব আছামিছৰ ক্ষেত্ৰত 6 আগষ্ট তাৰিখে আৰু মেথমেটিক্সৰ ক্ষেত্ৰত 9 আগষ্ট তাৰিখে। তো বন্ধুসকল, তেতিয়াহ'লে আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব আৰু এডমিশ্যন ফিজ মেথমেটিক্সৰ ক্ষেত্ৰত আপোনালোকৰ 20,000 টকা পৰিব আৰু আপোনালোকৰ যিটো এছামিছত আপোনালোকৰ 14,000 পৰিব পাৰ ইয়াৰ, অৰ্থাৎ ইনক্লুডিং এডমিশ্যন ফিজ আপোনালোকৰ পাৰ ইয়াৰ 2 বছৰত আপোনালোকৰ 28,000 হ'ব আৰু নৰ্মেল ক্লাছেছ উইল বি হেল্ড ফ্ৰম 16 আগষ্ট অৰ্থাৎ 16 আগষ্টৰ পৰা আপোনালোকৰ ক্লাছ কণ্ডাক্ট হ'ব। তো সেইটো কাৰণে আপোনালোকে যদি JN কলেজত এডমিশ্যন ল'ব বিচাৰে তেতিয়াহ'লে এপ্লাই কৰক। অহাকালি অৰ্থাৎ 5 আগষ্ট তাৰিখে তেওঁলোকে লাষ্ট ডেট দিছে আৰু ইয়াত আপোনালোকে আছামিজ আৰু মেথমেটিক্সত PG কৰিব পাৰিব। তো বন্ধুসকল, নেক্সট ইনষ্টিটিউশ্যনখন হৈছে বৰনগৰ কলেজ, যিটো হৰভোগত আছে। তো বৰনগৰ কলেজ যিটো হৰভোগ বৰপেটাত যিটো আছে, তো ইয়াত আপোনালোকে আছামিজ, পলিটিকেল ছায়েন্স, হিষ্ট্ৰী, য'ত আপোনালোকৰ আছামিজত 20 ছিট, পলিটিকেল ছায়েন্সৰ 30 আৰু হিষ্ট্ৰীত 30 ছিট আছে। ইয়াত আপোনালোকে এই তিনিটা বিষয়ত এডমিশ্যন ল'ব পাৰিব। এপ্লাই প্ৰক্ৰিয়া চলি আছে। অহা 10 আগষ্ট তেওঁলোকে লাষ্ট ডেট দিছে আৰু মেৰিট লিষ্ট 12 আগষ্ট তাৰিখে পাব্লিছ কৰিব আৰু 13 আগষ্ট তাৰিখে 11টা বজাৰ পৰা তেওঁলোকে এডমিশ্যনসমূহ কণ্ডাক্ট কৰিব আৰু ইয়াত তেওঁলোকে ফিজৰ ক্ষেত্ৰত তেওঁলোকে কৈছে যে এছামিজত আপোনালোকৰ 25,000 পৰিব আৰু 12,500 to be paid in first semester and 12,500 in second semester, অৰ্থাৎ এটা বছৰৰ কাৰণে আপোনালোকৰ 25,000 আৰু 2টা বছৰৰ কাৰণে আপোনালোকৰ তেতিয়াহ'লে 50,000 পৰিব। এটা বছৰত যদি 25,000 হয়, ফাৰ্ষ্ট ছেমিষ্টাৰত 12,500 আৰু ছেকেণ্ড ছেমিষ্টাৰত 12,500, অৰ্থাৎ এটা বছৰত 25,000, 2 বছৰত আপোনালোকৰ 50,000 টকা পৰিব। পলিটিকেল ছায়েন্সতো তেনেধৰণে আপোনালোকে 30,000 টকা দিব লাগিব এডমিশ্যন টাইমত আৰু হিষ্ট্ৰীটো আপোনালোকে 25,000 দিব লাগিব এডমিশ্যনৰ টাইমত। তো তেতিয়াহ'লে আপোনালোকে যদি এই বৰনগৰ কলেজ হৰভোগত এডমিশ্যন ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰক আৰু অহা 10 আগষ্টৰ পাছত আপোনালোকে মেৰিট লিষ্টটো পাই যাব। তো বন্ধুসকল, নেক্সট ইনষ্টিটিউশ্যন হৈছে আমাৰ যিটো BH কলেজ। তাতো আপোনালোকে আছামিজ আৰু MCom আৰু এডুকেশ্যনত মাষ্টাৰ কৰিব পাৰিব আৰু তেওঁলোকে এপ্লাই প্ৰক্ৰিয়া 7 আগষ্ট তাৰিখ লাষ্ট ডেট দিছে আৰু যিসকল শিক্ষাৰ্থী PG এণ্ট্ৰেন্স টেষ্ট গুৱাহাটী ইউনিভাৰ্চিটি বা ভট্টদেৱ ইউনিভাৰ্চিটিৰ আণ্ডাৰত তেওঁলোকে এণ্ট্ৰেন্স এক্সাম দিছে তেওঁলোকে এডমিশ্যন ল'ব পাৰিব বুলি কৈছে। অৰ্থাৎ যিসকল শিক্ষাৰ্থী গুৱাহাটী ইউনিভাৰ্চিটি এণ্ট্ৰেন্স এক্সাম দিয়া নাই, ভট্টদেৱ ইউনিভাৰ্চিটি এণ্ট্ৰেন্স এক্সাম দিছে, তেওঁলোকে আনকি ইয়াত এডমিশ্যন ল'ব পাৰিব বুলি কৈছে। তো সেইটো কাৰণে আপোনালোকে যদি এই কলেজখনত এডমিশ্যন ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে অহা 7 আগষ্টৰ ভিতৰত অনলাইনভাৱে এপ্লাই কৰিব লাগিব আৰু অনলাইন এপ্লাই প্ৰক্ৰিয়াৰ যি পৰ্টেল সেইটো হৈছে admission.bhcollege.ac.in ত আপোনালোকে এপ্লাই কৰিব লাগিব। নেক্সট আহি গ'ল বন্ধুসকল গুৱাহাটী ইউনিভাৰ্চিটি এফিলেটেড আমাৰ মঙলদৈ কলেজ, য'ত আপোনালোকে এছামিজত আপোনালোকে PG কৰিব পাৰিব আৰু এপ্লাই প্ৰক্ৰিয়া যোৱা 1 আগষ্টৰ পৰা আৰম্ভ কৰিছে আৰু অহা 6 আগষ্ট তাৰিখ তেওঁলোকে লাষ্ট ডেট দিছে আৰু এই ইনষ্টিটিউশ্যনখনত আপোনালোকে অনলাইনৰ সুবিধা নাপাব, অফলাইনভাৱে আপোনালোকে এপ্লাই কৰিব লাগিব। ফৰ্ম আপোনালোকে মেনুৱেলি ফৰ্ম আনিব লাগিব আৰু ফৰ্ম ছাবমিশ্যনৰ লাষ্ট ডেট তেওঁলোকে 6 আগষ্ট দিছে, 3 বজাৰ আগত আপোনালোকে ছাবমিট কৰিব লাগিব আৰু এডমিশ্যন তেওঁলোকে 7 আগষ্ট তাৰিখে কণ্ডাক্ট কৰিব আৰু যিকোনো তথ্য জানিবৰ কাৰণে তেওঁলোকে কণ্টেক্ট নম্বৰ দিছে, কণ্টেক্ট নম্বৰতো আপোনালোকে যোগাযোগ কৰিব পাৰিব। তো বন্ধুসকল, যদি আপোনালোকে মঙলদৈ কলেজত এডমিশ্যন ল'ব বিচাৰে তেতিয়াহ'লে আজিকালিৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব লাগিব, যিহেতুকে 6 তাৰিখ লাষ্ট ডেট দিছে। নেক্সট আহি গ'ল বন্ধুসকল বিকালী কলেজ। বিকালী কলেজত আপোনালোকে এছামিজ আৰু জিঅ'গ্ৰাফীত এডমিশ্যন ল'ব পাৰিব আৰু এপ্লাই প্ৰক্ৰিয়াৰ যি লাষ্ট ডেট
তেওঁলোকে আজি অৰ্থাৎ 4 আগষ্ট তাৰিখ তেওঁলোকে লাষ্ট ডেট দিছে আৰু 5 আগষ্ট তাৰিখে তেওঁলোকে মেৰিট লিষ্ট পাব্লিছ কৰিব আৰু তাৰ নেক্সট দিনাখন অৰ্থাৎ 6 আগষ্ট তাৰিখে এডমিশ্যন কণ্ডাক্ট কৰিব আৰু এডমিশ্যনৰ ফি 14,000 টকা পৰিব আছামিজত আৰু য'ত আপোনালোকক ফাৰ্ষ্ট আৰু থাৰ্ড ছেমিষ্টাৰত দিব লাগিব ইমান এমাউণ্ট আৰু ছেকেণ্ড আৰু ফ'ৰ্থ ছেমিষ্টাৰত আপোনালোকৰ 2,000কৈ পৰিব অৰ্থাৎ আপোনালোকে 28,000 আৰু এইফালে আপোনালোকৰ 4,000 টোটেল 32,000 টকাত আপোনালোকে আছামিজত PG কৰিব পাৰিব আনহাতে জিঅ'গ্ৰাফীৰ ক্ষেত্ৰতো আপোনালোকে ইফালে যদি আপোনালোকে ফাৰ্ষ্ট ছেমিষ্টাৰত 16,000 আৰু থাৰ্ড ছেমিষ্টাৰত 16,000কৈ দিয়ে তেতিয়াহ'লে 32,000 আৰু ইফালে আপোনালোকে ছেকেণ্ড আৰু ফ'ৰ্থ ছেমিষ্টাৰত 8,000কৈ দিলে আপোনালোকৰ 16,000 অৰ্থাৎ আপোনালোকৰ 48,000 টকা পৰিব জিঅ'গ্ৰাফীত যদি PG কৰিব বিচাৰে আৰু যদি আপোনালোকে এই কলেজখনত এডমিশ্যন ল'ব বিচাৰে তেতিয়াহ'লে আজিৰ ভিতৰত এপ্লাই কৰিব লাগিব আদাৰৱাইজ আপোনালোকে এই কলেজখনৰ পৰা বঞ্চিত হ'ব নেক্সট আহি গ'ল বন্ধুসকল নলবাৰী কলেজ তো নলবাৰী কলেজতো আপোনালোকে কেইটামান বিষয়ত এডমিশ্যন ল'ব পাৰিব সেইটো হৈছে ইংলিছ আৰু আছামিজত অৰ্থাৎ ইংলিছ আৰু আছামিজত যদি আপোনালোকে PG কৰিব বিচাৰে তেতিয়াহ'লে নলবাৰী কলেজটো আপোনালোকৰ বাবে উত্তম কলেজ হ'ব পাৰে আৰু এপ্লাই প্ৰক্ৰিয়া যোৱা 1 আগষ্টৰ পৰা আৰম্ভ হৈছে অহা 8 আগষ্ট তাৰিখলৈকে এপ্লাই কৰিব পাৰিব অনলাইনভাৱে আৰু তেওঁলোকে মেৰিট লিষ্ট 9 আগষ্ট তাৰিখে পাব্লিছ কৰিব আৰু অনলাইন এপ্লাই কৰাৰ সময়ত আপোনালোকে 350 ৰুপিজ অনলাইনভাৱে ৰেজিষ্ট্ৰেশ্যন ফি হিচাপে পে' কৰিব লাগিব আৰু তেওঁলোকে এডমিশ্যন কণ্ডাক্ট কৰিব 10 আগষ্ট তাৰিখে এছামিজ আৰু ইংলিছৰ ক্ষেত্ৰত 12 আগষ্ট তাৰিখে এডমিশ্যন কণ্ডাক্ট কৰিব আৰু এডমিশ্যন ফিজ তেওঁলোকে কৈছে 30,000 দিব লাগিব ইংলিছৰ ক্ষেত্ৰত ফাৰ্ষ্ট এণ্ড ছেকেণ্ড ছেমিষ্টাৰৰ কাৰণে অৰ্থাৎ আপোনালোকে ইয়াৰলি 30,000 দিব লাগিব আৰু এছামিছৰ কাৰণে আপোনালোকে 20,000 দিব লাগিব অৰ্থাৎ আপোনালোকে 2 বছৰ পুৰা ফুল কোৰ্চ ফি যদি আমি চাওঁ তেতিয়াহ'লে 40,000 আছামিজ আৰু 60,000 ইংলিছৰ ক্ষেত্ৰত পৰিব তো বন্ধুসকল তেতিয়াহ'লে MA ইন আছামিজ এণ্ড ইংলিছ যদি এডমিশ্যন ল'ব বিচাৰে নলবাৰী কলেজত আপোনালোকে আজি আৰু কালিৰ ভিতৰত এপ্লাই কৰক অহা 8 আগষ্ট তেওঁলোকে লাষ্ট ডেট দিছে নেক্সট আহি গ'ল বন্ধুসকল BN কলেজ যিটো ধুবুৰীত আছে BN কলেজতো আপোনালোকে এডমিশ্যন ল'ব পাৰিব আছামিজত অৰ্থাৎ PG যদি আছামিজ যদি কৰিব বিচাৰে মাষ্টাৰ ইন আছামিজ যদি কৰিব বিচাৰে আপোনালোকে ধুবুৰী কলেজত ল'ব পাৰিব য'ত ইনটেক কেপাচিটি আছে 25 আৰু এপ্লাই প্ৰক্ৰিয়া যোৱা 1 আগষ্টৰ পৰা আৰম্ভ হৈ গৈছে অহা 10 আগষ্ট তাৰিখ তেওঁলোকে লাষ্ট ডেট দিছে আৰু এডমিশ্যন তেওঁলোকে অহা 14 আগষ্ট তাৰিখে এডমিশ্যন কণ্ডাক্ট কৰিব তাৰ আগতে তেওঁলোকে 12 আগষ্ট তাৰিখে মেৰিট লিষ্টটো পাব্লিছ কৰিব এডমিশ্যন ফিজ আপোনালোকে 13,000 পৰিব পাৰ ছেমিষ্টাৰ আপোনালোকে 13,000 দিব লাগিব অৰ্থাৎ আপোনালোকে 26 অৰ্থাৎ 52,000 আপোনালোকৰ পুৰা ফুল কোৰ্চ ফি পৰিব আৰু এইবিলাক গোটেইকেইটা ছেল্ফ ফাণ্ডেড কোৰ্চ হয় আপোনালোকে ইয়াত ফি ৱেইভাৰ স্কিম নেপাব তো তেতিয়াহ'লে যদি আপোনালোকে এছামিজত এডমিশ্যন ল'ব বিচাৰে তেতিয়াহ'লে BN কলেজ ধুবুৰীত আপোনালোকে ল'ব পাৰিব নেক্সট বন্ধুসকল নগাঁও গাৰ্লছ কলেজত আপোনালোকে PG কৰিব পাৰিব ইয়াতো আপোনালোকে এছামিজত আৰু জিঅ'গ্ৰাফীত এডমিশ্যন ল'ব পাৰিব তো এছামিজত 40 ইনটেক আছে জিঅ'গ্ৰাফীত 15 ইনটেক আছে আৰু ইয়াৰ যি এডমিশ্যনৰ লাষ্ট ডেট তেওঁলোকে 4 আগষ্ট তাৰিখ দিছে অৰ্থাৎ আজি লাষ্ট ডেট তো যিসকলে নগাঁও গাৰ্লছ কলেজত এডমিশ্যন ল'ব বিচাৰে এছামিজ আৰু জিঅ'গ্ৰাফীত তেতিয়াহ'লে এপ্লাই কৰিব পাৰে আজিৰ ভিতৰত আৰু এডমিশ্যন তেওঁলোকে অহাকালিলৈ কণ্ডাক্ট কৰিব অৰ্থাৎ অনৱাৰ্ডছ বুলি কৈছে অৰ্থাৎ অহাকালিৰ পৰা এডমিশ্যন কণ্ডাক্ট কৰিব যদিহে আপোনাৰ নাম মেৰিট লিষ্টত আহে তেতিয়াহ'লে আপুনি 5 তাৰিখৰ পৰা এডমিশ্যন লৈ থাকিব পাৰিব অৰ্থাৎ 5 তাৰিখ আৰম্ভ কৰিবহে তেওঁলোকে 6 তাৰিখৰ এডমিশ্যন ল'ব পাৰিব যদিহে আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটিত অহাকালিলৈ সুবিধা নেপায় তো তেতিয়াহ'লে বন্ধুসকল যদি নগাঁও গাৰ্লছ কলেজত এছামিজ আৰু জিঅ'গ্ৰাফীত এডমিশ্যন ল'ব বিচাৰে আজিৰ ভিতৰত আপোনালোকে এপ্লাই কৰক নেক্সট আহি গ'ল ছয়গাঁও কলেজ যিটো ছয়গাঁও কামৰূপত আছে ইয়াত আপোনালোকে যিটো আছামিজত MA কৰিব পাৰিব আৰু ইয়াত কৈছে যোৱা 2 আগষ্ট তাৰিখৰ পৰা তেওঁলোকে এপ্লাই প্ৰক্ৰিয়া আৰম্ভ কৰিছে অহা 7 আগষ্ট তাৰিখলৈকে আপোনালোকে অনলাইনভাৱে এপ্লাই কৰিব পাৰিব মেৰিট লিষ্ট 8 আগষ্ট তাৰিখে পাব্লিছ কৰিব আৰু এডমিশ্যনো তেওঁলোকে সেইদিনাখনেই কণ্ডাক্ট কৰিব এডমিশ্যন ফিজ আপোনালোকৰ 10,000 টকা পৰিব পাৰ ইয়াৰ অৰ্থাৎ টোটেল কোৰ্চ ফি আপোনালোকৰ 20,000 টকা পৰিব অৰ্থাৎ যদি আপোনালোকে ছয়গাঁও কলেজত MA ইন আছামিজ কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকৰ কোৰ্চ ফি টোটেল 20,000 টকা পৰিব 2 বছৰত তো এডমিশ্যন যদি ল'ব বিচাৰে soigaoncollege.in আপোনালোকে অনলাইনভাৱে এপ্লাই কৰিব পাৰিব নেক্সট আহি গ'ল বন্ধুসকল ৰঙিয়া কলেজ যিটো ৰঙিয়াত আছে
ৰঙিয়া কলেজত আপোনালোকে প্ৰায় 8টামান ছাবজেক্টত MA কৰিব পাৰিব। সেইকেইটা হৈছে MA বা MSc ইন ইকনমিক্স, MSc ইন বটেনি, MA ইন বড়ো, MA ইন আছামিজ, MA ইন আৰবিক, MA ইন এডুকেশ্যন, MA ইন ইংলিছ, MA ইন সংস্কৃত। আৰু এপ্লাই প্ৰক্ৰিয়া যোৱা 31 জুলাইৰ পৰা আৰম্ভ কৰিছে, অৰ্থাৎ ইয়াৰ লাষ্ট ডেট দিছে অহা 8 আগষ্ট তাৰিখে। আৰু তেওঁলোকে পাব্লিকেশ্যন অফ মেৰিট লিষ্ট কৰিব অহা 9 আগষ্ট তাৰিখে, এডমিশ্যন কণ্ডাক্ট কৰিব 10 আগষ্ট তাৰিখে, অৰ্থাৎ 10 তাৰিখৰ পৰা এডমিশ্যন কণ্ডাক্ট কৰিব। আৰু MA বা MSc ইন ইকনমিক্সত আপোনালোকৰ পাৰ ছেমিষ্টাৰ 17,000 টকা পৰিব এডমিশ্যন ফিজ, আৰু টোটেল ইনটেক আছে ইয়াত 20। MA ইন বড়োত 15,000 পৰিব পাৰ ছেমিষ্টাৰ, য'ত ইনটেক কেপাচিটি আছে 35। MA ইন আছামিছত আপোনালোকৰ 13,000 পাৰ ছেমিষ্টাৰ পৰিব এডমিশ্যন ফিজ, ইনটেক আছে 20। এৰাবিকত 12,000 পাৰ ছেমিষ্টাৰ পৰিব, ইনটেক কেপাচিটি 30। MA ইন বটেনিত আপোনালোকে 25,000 পাৰ ছেমিষ্টাৰ পৰিব, 10টা ইনটেক আছে। আৰু 15,000 পাৰ ছেমিষ্টাৰ এডুকেশ্যনত পৰিব, য'ত 15 ইনটেক আছে। আৰু MA ইন ইংলিছত যদি এডমিশ্যন লয় 15,000 এডমিশ্যন ফি দিব লাগিব, ইনটেক কেপাচিটি আছে 10। আৰু 15,000 পৰিব সংস্কৃতত, আৰু ইয়াৰ ইনটেক আছে 15। তো যদিহে আপোনালোকে এই ৰঙিয়া কলেজত এডমিশ্যন ল'ব বিচাৰে অহা 8 আগষ্ট তাৰিখৰ ভিতৰত অনলাইনভাৱে এপ্লাই কৰিব লাগিব। নেক্সট আহি গ'ল বন্ধুসকল যিটো সন্দিক গাৰ্লছ কলেজ। সন্দিক গাৰ্লছ কলেজত আপোনালোকে এছামিজ, বটেনি, কেমেষ্ট্ৰি, জুলজিত PG কৰিব পাৰিব। আৰু ইয়াৰ যি অনলাইন এপ্লাই প্ৰক্ৰিয়াৰ যি লাষ্ট ডেট অহা 6 আগষ্ট তাৰিখে তেওঁলোকে দিছে, অৰ্থাৎ 6 আগষ্ট তাৰিখৰ ভিতৰত আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। এইটো গুগল ফৰ্ম হয়, গুগল ফৰ্মত আপোনালোকে ফিল আপ কৰিব লাগে। তো যদিহে আপোনালোকে সন্দিক গাৰ্লছ কলেজত এছামিজ, বটেনি, কেমেষ্ট্ৰি, জুলজিত এডমিশ্যন ল'ব বিচাৰে তেতিয়াহ'লে 6 আগষ্ট তাৰিখৰ ভিতৰত অনলাইনভাৱে এই গুগল ফৰ্ম ফিল আপ কৰি আপোনালোকে এডমিশ্যনৰ কাৰণে এপ্লাই কৰিব পাৰিব। নেক্সট আহি গ'ল বন্ধুসকল আমাৰ যিটো সোণাপুৰ কলেজ। সোণাপুৰ কলেজতো আপোনালোকে এছামিজ, ইংলিছ, জিঅ'গ্ৰাফিত PG কৰিব পাৰিব, য'ত এছামিছত 20 ইনটেক আছে, ইংলিছত 30 ইনটেক আছে, জিঅ'গ্ৰাফিত 20 ইনটেক আছে। আৰু ইয়াত যদি এডমিশ্যন ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে অহাকালি অৰ্থাৎ 5 আগষ্ট তাৰিখৰ ভিতৰত অনলাইনভাৱে sonapurcollege.dcs.com আপোনালোকে অনলাইনভাৱে এপ্লাই কৰিব পাৰিব। আৰু তেওঁলোকে অহা 6 আগষ্ট তাৰিখে মেৰিট লিষ্ট পাব্লিছ কৰিব, 8 আগষ্ট তাৰিখৰ পৰা তেওঁলোকে এডমিশ্যনসমূহ কণ্ডাক্ট কৰিব। তো বন্ধুসকল যদিহে আপোনালোকে এই সোণাপুৰ কলেজত এডমিশ্যন ল'ব বিচাৰে তেতিয়াহ'লে sonapurcollege.ac.in আপোনালোকে ভিজিট কৰি এই কলেজখনৰ ফি ষ্ট্ৰাকচাৰৰ বিষয়ে জানি ল'ব পাৰিব। তো বন্ধুসকল তেতিয়াহ'লে আপোনালোকে এই কলেজখনত যদি এছামিজ, ইংলিছ, জিঅ'গ্ৰাফিত এডমিশ্যন ল'ব বিচাৰে তেতিয়াহ'লে অহাকালিৰ ভিতৰত এপ্লাই কৰিব লাগিব। নেক্সট আহি গ'ল বন্ধুসকল টিহু কলেজ, য'ত আপোনালোকে এডুকেশ্যন আৰু হিষ্ট্ৰীত PG কৰিব পাৰিব। আৰু এডুকেশ্যনত 25 ইনটেক আছে, হিষ্ট্ৰীত 20 ইনটেক আছে। আৰু পাৰ ছেমিষ্টাৰ এডুকেশ্যনত আপোনালোকে 15,000 এডমিশ্যন ফি পৰিব, আৰু হিষ্ট্ৰীত আপোনালোকৰ 14,000 এডমিশ্যন ফি পৰিব। এপ্লাই প্ৰক্ৰিয়া যোৱা 31 জুলাইৰ পৰা আৰম্ভ কৰিছে, আৰু অহা 6 আগষ্ট তাৰিখলৈকে আপোনালোকে অনলাইনভাৱে এপ্লাই কৰিব পাৰিব। আৰু মেৰিট লিষ্ট তেওঁলোকে 6 আগষ্টৰ দিনাখনেই 5 বজাৰ ভিতৰত পাব্লিছ কৰিব, এডমিশ্যন কণ্ডাক্ট কৰিব অহা 8 আগষ্ট তাৰিখে, ক্লাছসমূহ ষ্টাৰ্ট কৰিব 10 আগষ্ট তাৰিখৰ পৰা। তো বন্ধুসকল তেতিয়াহ'লে যদি টিহু কলেজত MA ইন এডুকেশ্যন এণ্ড হিষ্ট্ৰীত যদি ল'ব বিচাৰে তেতিয়াহ'লে অহা 6 আগষ্টৰ ভিতৰত আপোনালোকে অনলাইনভাৱে এপ্লাই কৰিব পাৰিব tihucollege.online.co.in। তো বন্ধুসকল তেতিয়াহ'লে আজি মই আপোনালোকক প্ৰায় 13খনমান ইনষ্টিটিউশ্যনৰ বিষয়ে জনাইছোঁ, য'ত আপোনালোকে MA, MSc বা MCom এডমিশ্যন ল'ব পাৰিব। তো আশা কৰিছোঁ আপোনালোকক এই ভিডিঅ'টিয়ে কিঞ্চিত হ'লেও উপকৃত কৰিছে। আৰু এই ভিডিঅ'টি আপোনাক যদি সঁচাকৈ উপকৃত কৰিছে যেন অনুভৱ হৈছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰাৰ লগতে এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ মোৰ এই চেনেলটি এতিয়া পৰ্যন্ত যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি মোক আগলৈ এনেধৰণৰ নতুন নতুন ভিডিঅ' বনোৱাত প্ৰেৰণা যোগাব বুলি মই আশা ৰাখিলোঁ। আৰু এই ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ। জয় আই অসম।